ফাৰ্ষ্ট নিউজ আছামৰ সাংবাদিক পৰমা সোণোৱালে কৈছো আমি আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম সাম্প্ৰতিক সময়ত উজনি অসমত যিটো বিএন সিং পেট্ৰল পাম্পত যি এটা আচলতে অপ্ৰীতিকৰ ঘটনা বা দুৰ্ঘটনাই হওক শংকৰজ্যোতি বৰুৱাক আচলতে আটক এই গোটেই বিষয়টোক লৈ বৰ্তমান মুহূৰ্তত উজনি অসম জ্বলি আছে সমান্তৰালভাৱে বীৰ লাচিত থানাৰ এখন পত্ৰক লৈ বৰ্তমান মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছিল যে বীৰ লাচিত থানাই সেই তেল ডিপুটোত প্ৰায় 7 কোটি টকা বিচাৰিছিল আচলতে সংবাদ মেলৰ জৰিয়তে যিগৰাকী আচলতে পৰিচালক মিন্টু শইকীয়া নামৰ যিগৰাকী পৰিচালকে আচলতে বিএন সিং পেট্ৰল পাম্পৰ এই গোটেই বিষয়টো যে আহি আছে বৰ্তমান সময়ত দেখা গৈছে যে জলজল পটপট হৈছে যদিও কিন্তু বীৰ লাচিত থানাক ডিমাণ্ড দিয়াৰ কথাখিনি এনেধৰণৰ পোহৰ লাগিছে আচলতে সংগঠনটোৱে ডিমাণ্ড দিছে এনেধৰণৰ গোটেই যিটো বাতাবৰণ চলি আছে যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈ আছে এই গোটেই বিষয়টো আচলতে বীৰ লাচিত থানা বৰ্তমান সময়ত কোনটো দৃষ্টিভংগীৰে চাই আছে আৰু বিষয়টো কেনেধৰণে ল'ব বুলি আপোনালোকে ভাবে তেজপুৱা দুলীয়াজনৰ ঘটনাটো দেখিছে যে এই ঘটনাটোত আটাইতকৈ যদি খুব শক্তিশালী ৰূপত আগ্ৰাসী মনোভাৱেৰে আৰু সোচ্চাৰ হৈ থকা সংগঠনটো হ'ল বীৰ লাচিত থানা অসম এতিয়া আমাৰ শংকৰ বৰুৱা কোন সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিন্তু শংকৰ বৰুৱা হ'ল যোৱা সময়ছোৱাত জাতীয় সমাজ জীৱনৰ কাৰণে কাম কৰি থকা এজন সংগ্ৰামী যোদ্ধা গতিকে তেওঁৰ প্ৰতি যিটো দায়বদ্ধতা তেওঁৰ থাকিব লাগিছিল প্ৰশাসনৰ গতিকে এই গোটেই ঘটনাটো দেখিছেনে তেওঁক যেনেধৰণে দৃষ্টিকটুভাৱে পুলিচ প্ৰশাসনে গতিয়াই লৈ গৈছে হাতত হেণ্ডক্ৰাফ্ট লগাই পিনি লৈ যোৱাৰ যিটো ভীতিগ্ৰস্ত মানুহক যে ভীতিগ্ৰস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে এটা আতংকময় পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে যিসকলে সমাজ জীৱনৰ কাৰণে কাম কৰি থাকিব বিচাৰিছে যিসকলে চৰকাৰৰ অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিছে চৰকাৰ অদূৰদৰ্শী ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকলৈ যেন এটা স্পষ্ট বাৰ্তা চৰকাৰখনে দিব বিচাৰিছে প্ৰশাসনে দিব বিচাৰিছে যে আহিবলগীয়া সময়ত যদি প্ৰতিবাদ কৰ তেতিয়াহ'লে এনেকুৱা ধৰণে চোচৰাই লৈ যোৱা হ'ব ঠিক তেনেধৰণে যিসকলে সমাজ জীৱনৰ লগত কাম কৰিছে তেওঁলোকৰ পৰিয়াল পৰিজনকো এটা ভয় শংকাৰ ভীতিগ্ৰস্তময় যিটো পৰিৱেশ একচুৱেলি আতংকময় আচলতে এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এটা বাৰ্তা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে গতিকে সেইকাৰণে কৈছো যে এই কথাটো বৰ গণতান্ত্ৰিক এখন দেশৰ কাৰণে বৰ শুভদায়ক কথা নহয় শুভ লক্ষণ নহয় গতিকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু সেইকাৰণে বীৰ লাচিত থানা অসমে আমি যিহেতু এটা জাতীয়তাবাদ কৰিছো গতিকে জাতীয়তাবাদী শক্তিটোৰ ধাৰাটো তীব্ৰতৰ কৰিবৰ কাৰণে আমি এই সংগ্ৰামখনত আমি জপিয়াই পৰিছো তাৰ অধিকাৰৰ কাৰণে ই অন্যায় অবিচাৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ আৰম্ভ কৰিছো এটা 20 তাৰিখৰ যিটো ঘটনা হ'ল যিটো তেল ডিপুৰ পৰা উদ্ভৱ হৈছিল সেই তেল ডিপুটোত গৈ বীৰ লাচিত থানাৰ সৈনিকসকলে গৈ এটা উত্তপ্তময় পৰিৱেশ পৰিস্থিতি উদ্ভৱ হৈছিল পুলিচ প্ৰশাসন তাত মোতায়েন কৰা হৈছিল তাৰ মাজতে আহি তেওঁলোকৰ যিসকলে ভেঙুচালি কৰি ব্যংগাত্মকভাৱে অসমীয়া মানুহক তুচ্ছ তাচ্ছিল্য কৰি ভিতৰত বহি আছিল তেওঁলোকক বলপূৰ্বকভাৱে উলিয়াই আনি তেল ডিপুটো ইতিমধ্যে সিল কৰা হ'ল এখন তদন্ত কমিটি তাত গঠন কৰাই দিছে তাৰ লগে লগে ইণ্ডিয়ান অইল ইণ্ডিয়া কোম্পানীকো এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে যিহেতু সেই মাটিখিনি অইল ইণ্ডিয়াৰ হয় গতিকে অইল ইণ্ডিয়াৰ মাটি তাকো তাৰ সমীপতে তাৰ সন্মুখ ভাগতে অসম আন্দোলনৰ সময়ত তাত অসমীয়া ল'ৰাই গুলি খাইছিল হেমন্ত শৰ্মা যেতিয়া SP তাত হৈ আছিল গতিকে তেনেকুৱা এডোখৰ জেগাত যদি কোনোবা বহিৰাগত বণিকে যাৰ অসমীয়া জাতীয় জীৱনলৈ কোনো অৱদান নাই কোনো পৰিচয় নাই কোনো চিনাকি নাই তেনেকুৱা মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ দিয়ে তেতিয়াহ'লে অসমীয়া সমাজ জীৱনে কোনোবাখিনিত দুখ অনুভৱ কৰিছে কোনোবাখিনিত ক্ষোভ তেওঁলোকৰ অন্তৰত জাগি উঠিছে গতিকে এই ক্ষোভ প্ৰশমিত কৰিবৰ কাৰণে তেল ডিপুটো ইতিমধ্যে তাত বন্ধ কৰি থোৱা হৈছে অইল ইণ্ডিয়াও এটা কথা আমাক প্ৰতিশ্ৰুতি দিছে যে আহিবলগীয়া এলানিত আমাৰ লগত আলোচনা কৰি এই বিষয়টোক এটা সমাধান কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব ঠিক তেনেকুৱা সময়তে তেল ডিপুৰ যিসকল নতুনকৈ যিখন স্বত্বাধিকাৰ এই মিন্টু শইকীয়া বুলি যিজন একচুৱেলি দালালে হয় তেখেতে আহি এটা ভুৱা অভিযোগ দিলে অভিযোগ দিয়াৰ মূল কথাটো এইটোৱে যে বীৰ লাচিত থানাক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে বীৰ লাচিত থানাৰ যিটো ভাৱমূৰ্তি তাক ম্লান কৰিবৰ কাৰণে বীৰ লাচিত থানাক লৈ অসমৰ খিলঞ্জীয়া মানুহৰ যিটো আস্থা বিশ্বাসৰ যিটো সাঁকো গঢ়ি দিছে তাক এটা অবিশ্বাসৰ বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে এখন ভুৱা কেছ দিলে কেছখন কেতিয়া দিলে এখন 24 চনৰ এখন কাগজ তেওঁলোকে লৈ আহিছে সেই সময়ৰ RK সিং বুলি যিজন স্বত্বাধিকাৰী আছিল তেওঁৰ হাতত সেইখন দিয়া হৈছিল আৰু তেতিয়া আলাপ আলোচনাৰ মাজত স্বত্বাধিকাৰীজনৰ লগত ব্যক্তিগত সম্পৰ্ক আমাৰ তাৰ সংগঠনৰ ল'ৰাখিনি থকাৰ কাৰণে কথা হৈছিল যে আমি যোৰহাটত এনেকুৱা এখন জাতীয় বীৰ লাচিত বৰফুকন এখন ক্ষেত্ৰ তৈয়াৰ কৰি থকা হৈছে য'ত আহিবলগীয়া সময় লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য বীৰত্ব তাত প্ৰদৰ্শন কৰা হ'ব গতিকে তেতিয়া কৈছিলে বৰ সুন্দৰ কাম হৈছে দিয়ক আমিও কিছু সহায় কৰিব বিচাৰো আপোনালোকে গোটেই কাগজখন মোক দিবচোন গতিকে সেই হিন্দুবা তাত দিয়াছিল আৰু বীৰ লাচিত থানা এটা স্বচ্ছতাৰ সততাইটোৱে
যে আমি যিখন আৰ্থিক বৰঙণি আমি তেওঁলোকক বিচাৰিছে তাৰ লগতে আমাৰ ক্ষেত্ৰৰ যিটো ড্ৰয়িং এষ্টিমেট যিটো কপি আমি তাৰ নকল কপি এটা লগতে গাঁঠি দিছো। আৰু তেওঁ বুলি নহয়, অসমত য'ত আমি লাগিলে কোনোবা 1000 টকা দিয়াটো আমি সেইখন বস্তু তেওঁলোকক দিছো। কাৰণ তেওঁলোকে 1000 টকাই হওক বা 2000 টকাই বা 500 টকাই কলৈ দিছে এই কথাটো তেওঁ জনাটো নিশ্চয় তেওঁৰ মানে অধিকাৰ আছে। সেইকাৰণে আমি এই ব্যৱস্থাটো কৰিছো। কিন্তু আমাৰ স্বচ্ছতা আৰু এইটো আমাৰ সততা। কিন্তু সেই গইনাত লৈ তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে মই কৈছো ষড়যন্ত্ৰমূলকভাৱে আহি এই যে পিছফালে থকা কাগজখনক লৈ তেওঁলোকে 7 কোটি টকা ডিমাণ্ড দিছিলে। এটা হাস্যকৰ আচলতে। একেবাৰে দাঁত নোলোৱা ল'ৰা এটাও জানে যে কোনোবা এটা সাধাৰণ তেল ডিপু এটাত কোনোবা এটা সংগঠনক 7 কোটি টকা ডিমাণ্ড দিয়াটো অত্যন্ত হাস্যকৰ। আৰু তেওঁলোকৰ এই যিসকলে মানে গোচৰটো দিছে তেওঁলোকেতো যোৱা 27 তাৰিখে স্বত্বটো তেওঁলোকে লৈছে। গতিকে তাৎক্ষণিকভাৱে সেই সময়ৰ যিজন স্বত্বাধিকাৰ আছিল RK সিং, তেখেতে ছচিয়েল মিডিয়াত ধুনীয়াকৈ কৈ দিছে কথাখিনি যে আচলতে আমাক ডিমাণ্ড দিয়া নাই, আমাৰ ফালৰ পৰা মই কিবা এটা দিম বুলি ভাবি আছিলো, কিন্তু ল'ৰাসকল ইয়াত নহা কাৰণে মই এতিয়ালৈকে দিব নোৱাৰিলো। আজি সংবাদ মেলত তেওঁ নিজেই বহিছে আমাৰ বীৰ লাচিত সৈনিকসকলৰ লগত, তাত কথাখিনি কৈছে। আৰু সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত বীৰ লাচিত সেনাক যে এই অপযোগ দিব বিচৰাৰ বিৰুদ্ধে, এই দালাল চক্ৰটোৰ বিৰুদ্ধে, এই মিণ্টু শইকীয়াৰ বিৰুদ্ধে অসমৰ প্ৰত্যেকখন জিলাই ইতিমধ্যে গোচৰ দিছে। আৰু আমি চৰকাৰ প্ৰশাসনকো আমি দাবী উত্থাপন কৰিছো অতি শীঘ্ৰেই এনেকুৱা ধৰণৰ দালাল চৰিত্ৰৰ এই প্ৰবঞ্চনাৰ জাল মানে ৰচনা কৰি থকা এই কালপ্ৰিট যিটো আছে মিণ্টু শইকীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু দেখিবলৈ পোৱা গৈছে যে গোটেই বিষয়টোক লৈ যিগৰাকী যুৱতী আচলতে যিসমূহ আচলতে বাক্য কৈছিল যে জাতীয় সংগঠনৰ নেতাসকলকে বা আচলতে বৰ্তমান সময়ত চলি থকা গোটেই বিষয়টো যে এইসকল লোক আচলতে ফ্ৰীতে খোৱা লোক দালাল হয়, চব এনেকুৱা ধৰণৰ যিটো আচলতে বাৰ্তা, যিহেতু দুই পক্ষৰ মাজত সংঘাতটো হৈছিল। একমাত্ৰ এতিয়া দেখা গ'ল যে শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত গৈছে বা তেখেতলোকক আটক কৰা হ'ল, সেই মহিলাগৰাকীক আচলতে কোনো ধৰণৰ ফুটফুচ বা বৰ্তমান মুহূৰ্তলৈকে আচলতে সংবাদ মাধ্যমত দেখিবলৈ পোৱা নাই যে যুৱতীগৰাকীক আচলতে আৰক্ষীয়ে কি ব্যৱস্থা লৈছে বা তেওঁলোকক কি শাস্তি দিছে। এই গোটেই বিষয়টো কিন্তু তল পৰি আছে। গোটেই বিষয়টোক লৈ ইতিমধ্যে দুলীয়াজান বন্ধৰ যিটো আহ্বান যিটো সংগঠনসমূহে কৰিছে, এই বিষয়টোত আপোনালোকে যিহেতু ঘোষণাও কৰিছে, কেনেধৰণে আচলতে আপোনালোকে সংগ্ৰামখন আৰম্ভ কৰিব বুলি ভাবে? এতিয়া যুঁজখন দুখন যুঁজ চলিছে। এখন হৈছে অসমীয়া সত্তাটোলৈ অহা বাহিৰৰ যিটো প্ৰত্যাহ্বান, যিটো ভাবুকি, যিটো অশনি সংকেত, আমাৰ ভাষা কৃষ্টি সংস্কৃতি বা আমাৰ যিটো স্বাভিমানত আঘাত কৰোৱা বাহিৰা শক্তিটোৰ বিৰুদ্ধে, এই যে তানুজ চাহি বুলি যিগৰাকী মহিলা হওক বা এই যে মাৰোৱাৰী বিহাৰী বঙালীৰ যিটো দপদপনি আছে তাৰ বিৰুদ্ধে জাতিটো এখন যুঁজ চলাবলগীয়া হৈছে। সমান্তৰাল ৰূপত এওঁলোকে যে এনেকুৱা ধৰণৰ দাদাগিৰি কৰিবলৈ দপদপনি যে তেওঁলোকে আৰম্ভ হৈছে, আমাক যে আঙুলি টুৱাই চকুৱে কথা কোৱাৰ যিটো সাহস তেওঁলোকে পাইছে, কাৰ কাৰণে পাইছে? সেই সাহস কেইটা পাইছে আমাৰ এই জাতিটোৰ মাজত থকা কিছু বদন বিভীষণ কেইটাৰ কাৰণে পাইছে। এই যে মিণ্টু শইকীয়াৰ দৰে যিবিলাক দালাল বিভীষণৰ কাৰণে এনেকুৱা ধৰণৰ সুযোগ সুবিধাবিলাক তেওঁলোকে সাহস লাহে লাহে পাবলৈ আৰম্ভ কৰিছে। গতিকে এতিয়া সংগ্ৰামটো জাতিয়ে দুইটা শত্ৰুৰ বিপক্ষে যুঁজিব লাগিব। জাতিৰ মাজত থকা অলাগতিয়াল এই যে আপদবিলাকৰ বিৰুদ্ধে যুঁজিব লাগিব, তাৰ সমান্তৰাল ৰূপত জাতিটো যাতে সদায় মৰ্যাদা সহকাৰে থাকিব পাৰে, মূৰ তুলি সদায় থাকিব লাগিব, আমাৰ আধিপত্য আমাৰ দপদপনি এই মুলুকত আমাৰ থাকিব লাগিব, তাৰ কাৰণে আমি যুঁজিব লাগিব। সেইকাৰণে আহিবলগীয়া সময়ত আমি ভাবিছো যেতিয়ালৈকে এই যে তানুজ চাহি বুলি যিগৰাকী ছোৱালী, তাইক যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিব, তাৰ লগে লগে বীৰ লাচিত সেনাৰ যিটো সত্তা, এই সত্তাটোক ভুৱা অভিযোগেৰে অপযোগ যাচি আমাক জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচৰা এই যিটো কুলাংগাৰ মিণ্টু শইকীয়াকো গ্ৰেপ্তাৰ নকৰালৈকে মই ভাবো যে এই সংগ্ৰামখন অসমৰ ৰাইজে, বিশেষকৈ দুলীয়াজানবাসী ৰাইজে নিৰন্তৰ ৰূপত আগবঢ়াই লৈ যাব। মই আৰু শেষ প্ৰশ্ন এটা কৰিবৰ কাৰণে বিচাৰো, যিহেতু আমাৰ জাতীয় সংগঠনৰ নেতাসমূহক দেখিবলৈ পোৱা যায় যে চৰকাৰৰ বিৰুদ্ধে আচলতে যেতিয়া সংগঠনত থাকে তেতিয়া খুব জোৰদাৰ আচলতে প্ৰতিবাদ কৰা যায় বা প্ৰতিবাদ কৰা দেখা যায়, কিন্তু বাস্তৱ ক্ষেত্ৰখনত তেখেতলোকে গোটেই মূল ইছ্যুটোৰ পৰা ফালৰি কাটি আচলতে শাসক পক্ষৰ বা যিসকল লোকে আচলতে প্ৰতাৰণা বঞ্চনা কৰিছিল বুলি জাতীয় সংগঠনত থকাৰ সময়ত আচলতে তেখেতলোকে অভিযোগ কৰে, তাৰ পিছত সেই নেতাসমূহে গৈ কেনে পুনৰবাৰ সেই শাসক পক্ষত যোগ হৈ আচলতে এই গোটেই বিষয়বিলাকক আওকাণ কৰি আচলতে তেখেতলোকে সেই ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতিত আচলতে তেখেতলোকে বিলীন হৈ পুনৰ এই কথাখিনিক পাহৰি যায়। এতিয়া সেম কণ্ডিশ্যন আমি আপোনাৰ পৰা এই কথাখিনি জানিবৰ কাৰণে বিচাৰিম, যিহেতু এই বিষয়টো আচলতে ছচিয়েল মিডিয়াত চৰ্চা হৈছে।
হৈছে বা ৰাইজৰ মাজত চৰ্চা হৈছে যে শংকৰজ্যোতি বৰুৱাই জেলৰ পৰা ওলাই আহি বিজেপিত যোগদান কৰিব আৰু তেখেতে এমএলএ হ'ব। তেৰছ গোৱালাৰ প্ৰতিদ্বন্দ্বী হোৱাৰ কাৰণে আচলতে তেৰছ গোৱালাই আচলতে এছপি বা ডিচিক কৈছে। এনেধৰণৰ গোটেই বিষয়বিলাক চলি আছে। গতিকে এই গোটেই বিষয়খিনি আচলতে দেখিবলৈ পোৱা যায়, যিহেতু আপোনালোকে জাতীয় সত্তা এটাক আগুৱাই নিছে। বীৰ লাচিত সেনাৰ যিহেতু আপোনালোকৰ সংগঠনটো খুব সুন্দৰকৈ আপোনালোকে পৰিচালনা কৰি আছে, অসমৰ মানচিত্ৰত আপোনালোকে খুব সুন্দৰভাৱে কাম কৰিছে। গতিকে আপোনালোকে আজি শংকৰজ্যোতি বৰুৱাৰ পক্ষত আচলতে খুব ষ্ট্ৰং ভাৱে আপোনালোকে তেখেতলোকৰ পিছত আছে। গতিকে এই শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যদি এই ঘটনাটো হয়, আজি যিসকল লোকে শংকৰজ্যোতিৰ পক্ষত কথা কৈছে, কালি ডেটত কিন্তু এইসকল লোকেই বা আপোনালোকে তেখেতক গালি পাৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয়। এই গোটেই বিষয়টো তেনেধৰণে হৈ থকাৰ কাৰণে আচলতে ৰাইজে আস্থাত ল'ব পৰা নাই অসমৰ নেতাসমূহক। গতিকে এই বিষয়টো আপোনালোকে কেনেধৰণে চাই, মই এই কথাটো চৰ্চা চলি আছে, সেই বিষয়টো আপোনাৰ পৰা জানিব বিচাৰো। নহয়, আচলতে মূল কথাটো হৈছে শংকৰজ্যোতি বৰুৱাক লৈ নহয়। মূল কথাটো হৈছে যে অসমীয়া সমাজ জীৱনৰ কাৰণে কাম কৰিব বিচৰা মানুহবিলাকক ভয় শংকাৰে যে অৱদমিত কৰিব বিচৰা হৈছে, তাৰ বিৰুদ্ধে এখন প্ৰতিবাদ হৈছে। মানুহ যে অসন্তুষ্টি বিলাক হৈছে, মানুহখিনিয়ে কোনোবাখিনিত সাংঘাতিক ধৰণে অপমানিত বোধ কৰিছে, আত্মসন্মানত লাঘৱ হোৱাৰ দৰে অনুভৱ কৰিছে। সেইকাৰণে এই আজি আপাত দৃষ্টিত যদিও লাগিছে শংকৰ বৰুৱাৰ পক্ষত থিয় হোৱা, কিন্তু আচলতে নহয়। আজি সমাজ জীৱনৰ কাৰণে কাম কৰা মানুহ এটাক দৃষ্টিকটুভাৱে হাতকেৰা লগাই গটা মাৰি মাৰি লৈ যোৱাৰ যিটো পৰিৱেশ, অশুভ পৰিৱেশ লাহে লাহে ইয়াত তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিৰুদ্ধেহে এখন সংগ্ৰাম আৰম্ভ হৈছে। আজি শংকৰ বৰুৱাৰ ক্ষেত্ৰত হৈছে, কাইলে মোৰ ক্ষেত্ৰত হ'ব, কাইলে আপোনাৰ ক্ষেত্ৰত হ'ব, পৰহিলে সমাজ জীৱনৰ কাৰণে কাম কৰিব বিচৰা মানুহবিলাকৰ ক্ষেত্ৰত এটা টাইমত ৰাজহুৱা জীৱনত কাম কৰা মানুহেই নাইকিয়া হ'ব, যিটো ভয় শংকাৰ পৰিৱেশ তৈয়াৰ কৰিছে। তাৰ পৰা যাতে পৰিৱেশটো আমি নিৰ্মূল কৰিব পাৰো, মানুহৰ হেৰুৱা বিশ্বাসটো আমি ঘূৰাই আনিবৰ কাৰণে কাম কৰোঁ, সেইকাৰণে সংগ্ৰাম। আৰু দ্বিতীয়, আপুনি এটা খুব উল্লেখনীয় কথা কৈছে যে আমাৰ মূল সমস্যাটো এইটোৱে হৈছে যে ৰাইজে যিসকলক নেতৃত্ব দি পিনি নিজৰ মূৰত স্থাপন কৰিবৰ কাৰণে বিচাৰে, যাক বিশ্বাস কৰে, তেওঁলোকে গৈ কোনোবা এটা ৰাজনৈতিক দলত গৈ ন্যস্ত স্বাৰ্থৰ কাৰণে জাতিটোক তেওঁলোকে প্ৰতাৰণা কৰিছে, জাতিটোক তেওঁলোকে ঠগিছে, যাৰ কাৰণে আস্থাহীনতাৰ এটা পৰিৱেশ ৰচনা হৈছে। প্ৰত্যেকটো দল সংগঠনে মই দেখিছো এটা সময়ত তেওঁলোকে যেতিয়া ৰাজনৈতিক উচ্চাকাংক্ষা থাকে, তেতিয়াহ'লে দল সংগঠনটোক তেওঁলোকে নিজৰ ব্যক্তি স্বাৰ্থত ব্যৱহাৰ কৰে, যাৰ কাৰণে এটা টাইমত ৰাইজসকল হতাশগ্ৰস্ততাত ভোগে, আশাহীনতাত ভোগে। গতিকে আমি অন্যৰ কথা নাজানো, কিন্তু বীৰ লাচিত সেনাই যিখন সংগ্ৰাম আৰম্ভ কৰিছে, বীৰ লাচিত সেনা অসমে মানুহৰ আত্মবিশ্বাস, সাহস আৰু প্ৰত্যয় ঘূৰাই আনিবৰ কাৰণে কাম কৰিছে। অসমীয়া মানুহক মূৰ তুলি জীয়াই থকাৰ যিটো পৰিৱেশ, যিটো পৃষ্ঠভূমি, তাক ৰচনা কৰিবৰ কাৰণে কাম কৰিছে। প্ৰত্যেকটো সমস্যাত খিলঞ্জীয়া মানুহৰ সাহস হিচাপে থিয় হ'বৰ কাৰণে পিছফালে এখন জেগাতে প্ৰচণ্ড ৱালৰ দৰে, প্ৰাচীৰৰ দৰে যাতে আমি থিয় হৈ থাকিব পাৰো অসমীয়া মানুহ, তাৰ কাৰণে কাম কৰিছে। গতিকে মই বাকী সংগঠনৰ কথা নাজানো, কিন্তু বীৰ লাচিত সেনাই যিটো সংস্কৃতি আৰম্ভ কৰিছে, বীৰ লাচিত সেনাই যিটো চিন্তাধাৰাৰ দৃষ্টিভংগীৰে আগবাঢ়িব বিচাৰিছে, আহিবলগীয়া সময়ত তেনেকুৱা ধৰণৰ বিশ্বাসঘাতক অন্তত বীৰ লাচিত সেনাক মজিয়াৰ পৰা অন্তত তৈয়াৰ নহয়। আপোনালোকে ইতিমধ্যে বীৰ লাচিত সেনাৰ ৰন্তুপানী ফুকন ডাঙৰীয়া আৰু সাংবাদিক পৰমা সোণোৱালৰ এটা কল ৰেকৰ্ডিং শুনিবলৈ পালে। উজনি অসমত পেট্ৰল পাম্পত যি ঘটনা এটা ঘটিছিল, শংকৰজ্যোতি বৰুৱাক আটক, এই বিষয়টোৰ ওপৰত সমগ্ৰ অসমে জ্বলি আছে। বৰ্তমান বীৰ লাচিত সেনাৰ এখন পত্ৰক লৈ পিনিও সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। তাত 8 কোটি টকা বিচাৰিছিল, এনেকুৱা কিছুমান ধৰণৰ কথা পোহৰলৈ আহিছে। বৰ্তমান এই পৰিস্থিতিটোৰ বীৰ লাচিত সেনাই কেনেকুৱা দৃষ্টিভংগীয়ে চাইছে, কি হাতত লৈছে, কেনেকুৱা ধৰণৰ তথ্য, কি কথা, সকলোখিনি কথা পানী ফুকন ডাঙৰীয়া আজি এই কল ৰেকৰ্ডিংটোৰ যোগে আপোনালোকে বহুখিনি নজনা কথা জানিব পাৰিলে। সাংবাদিক পৰমা সোণোৱাল ডাঙৰীয়াই বহুখিনি কথা প্ৰশ্ন সুধি গৈছে আৰু তেওঁ এটাৰ পাছত আনটো উত্তৰ দি গৈছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে, চাই হয়তো বহুত বেছি ভাল পালে। যদিহে ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।